কি ডকুমেন্টস লাগে তাৰ ওপৰত ভিডিও এটা বনাব। গুড আফটাৰনুন। আৰু আপোনালোকৰ আপডেটবিলাক দিবলৈ পৰা নাই, তাৰ বাবে মই দুখিত, কাৰণ এইকেইদিন মই অলপ ব্যস্ত হৈ আছোঁ আৰু আমাৰ গম পাইছেই আৰু আজি আমাৰ প্ৰাউড মুভমেণ্ট এটা হৈ গ'ল। আৰু কেনেকৈ হৈ গ'ল, আমি ক্লাষ্টাৰ অইল এটা স্পৰ্ট কৰি আছোঁ, মানে খনন কাৰ্য চলাই আছোঁ, আৰম্ভ কৰিলোৱেই। আৰু এখন ফিল্ডতে 5টা অইল খনন কৰা অইল ইণ্ডিয়া প্ৰথম কৰিছে, গতিকে এইটো বহুত এটা হিষ্টৰিকেল মুভমেণ্ট হয়। তো এইবিলাক বাদ দিয়ক বাৰু, মেইন টপিকটোলৈ আহোঁ। তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আৰু বহুতে মোক কমেণ্ট কৰি সুধি আছিলে যে অইল ইণ্ডিয়াৰ যেতিয়া কণ্টেক্সুৱেল জববিলাক ওলায় তেতিয়া কেনেকৈ এপ্লাই কৰিব লাগে বা কি ডকুমেণ্টছ লাগে তাৰ ওপৰত ভিডিঅ' এটা বনাব কৈছিলে। তো আজি মই এই ভিডিঅ'টোত আপোনালোকক যে কেনেকৈ এপ্লাই কৰিব লাগে তাৰ ওপৰতহে বিশেষকৈ ভিডিঅ'টো বনাবলৈ আহিছোঁ। আৰু ডকুমেণ্টছ কি লাগে মই ডিটেইলছত ভিডিঅ' এটা বনাম বাৰু, হ'লেও ইয়াত মই চমুকৈ আপোনালোকক কৈ থ'ম। চাওক, আপোনালোকে যদি অইল ইণ্ডিয়াত যেতিয়া জব ওলায়, এডভাৰটাইজমেণ্ট যিবিলাক যেতিয়া দিয়ে, তেতিয়া আপোনালোকে এপ্লাই কৰিব দৰকাৰ নাই। যিদিনাখন আপোনাৰ ইণ্টাৰভিউত ডেট থাকে, তো ইণ্টাৰভিউ ক'ত কি হ'ব সকলোখিনিতো ডিটেইলছ দি দিয়ে অনলাইনত মাৰি দিলে। তো গতিকে আপোনালোকে যিবিলাক ডকুমেণ্টছ আছে, আপোনালোক ITI হওক বা তাৰপাছত আপোনালোকৰ যিবিলাক স্কুল, মানে তাত যিবিলাক ৰিকুৱাৰমেণ্ট থাকে যে ITI লাগিলে ITI জব ওলালে ITI সেই চাৰ্টিফিকেটখন লৈ যাব। যদি বিনা ITI যদি লাগে, যদি হায়াৰ ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছৰ এনেকুৱা ধৰণৰ পাছৰ যদি জব ওলায়, তেতিয়া আপোনালোকে সেই ৰিকুৱাৰমেণ্ট অনুসৰি বায়'ডাটাবিলাক লৈ যাব। আৰু কোনো ধৰণৰ এপ্লাই কৰিব নালাগে, ডাইৰেক্ট তাত ভাইভা হয় ইণ্টাৰভিউ, আৰু ইণ্টাৰভিউত যদি পাছ কৰে তো লগে কেইদিনমানৰ পাছতে আপোনালোকক ফোন কৰিব, ফোন নাম্বাৰ দি থৈ দিয়া থাকে। তো অইলৰ কণ্টেক্সুৱেল জববিলাকত এপ্লাই কৰিব নালাগে। আজিকালি আগতে আছিলে এপ্লাই কৰিবলৈ, যিবিলাক অইলৰ কণ্টেক্সুৱেল সেইবিলাক কৈছোঁ হা, মই ডাইৰেক্ট অইল ইণ্ডিয়া সেইবিলাক কোৱা নাই। কণ্টেক্সুৱেল কিছুমানৰ এবছৰ থাকে, এবছৰৰ পাছত আকৌ আপোনালোকৰ ইণ্টাৰভিউ, এনেকুৱা ধৰণৰ ছিষ্টেমটো মই দি পোৱা নাই, কিন্তু যিবিলাকে দি পাইছে তেওঁলোকৰ পৰা সুধি মেলি আপোনালোকক এই ইনফৰমেশ্যনটো দিওঁ বুলি ভাবিলোঁ। ইয়াতে যদি কিবা ভুল হয় আপোনালোকে কমেণ্ট কৰি শুধৰাই দিব বুলি আশা থাকিল। তো যিসকলে অইল ইণ্ডিয়াৰ কণ্টেক্সুৱেলত এপ্লাই কৰিম বুলি ভাবিছে, তাত যিবিলাক ডকুমেণ্টছৰ ৰিকুৱাৰমেণ্ট থাকে সেইবিলাকৰ অনুসৰি আপোনালোকে বায়'ডাটাবিলাক লৈ যাব আৰু ডেটটো দিয়া থাকিব। তো সেই ডেটৰ অনুসৰি আপোনালোকক ডাইৰেক্ট তাত ইণ্টাৰভিউ হয়, কোনো ধৰণৰ এপ্লাই কৰিব নালাগে। ইণ্টাৰভিউ হোৱাৰ পাছত আপোনালোকক ৰিজাল্টটো দিবই, পাছ কৰিলে ফেইল কৰিলে। তো সেইটো কথা। আৰু আপোনালোকে কি ডকুমেণ্টছ লাগে বুলি ক'লে থাকেই, তাত ৰিকুৱাৰমেণ্ট অনুসৰি দিয়ে দিব কি ডকুমেণ্টছ লাগিব, সেই অনুসৰি আপোনালোকে লৈ যাব, কোনো অসুবিধা নহয়। তো লগ পাম অন্য এটা ভিডিঅ'ত, খুব চমুকৈ খুব কম সময়ৰ ভিডিঅ' এটা বনালোঁ। তো পাৰিলে শ্বেয়াৰ কৰি দিব, যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব। জয় অসম।